আলফা নেতৃত্বক বাৰু অভিনন্দন জনাইছোঁ যদিও মই চুক্তিখন লৈ বৰ বেছি আশাবাদী নহয় এই কাৰণেই যে আলফা নেতৃত্বৰ এটা দুৰ্বল স্থিতিৰ পৰা তেওঁলোকে চৰকাৰৰ লগত এই চুক্তিখন স্বাক্ষৰ কৰিছে এটা দুৰ্বল স্থিতিৰ পৰা যেতিয়া স্বাক্ষৰ কৰিব তেতিয়া চৰকাৰী অনুগ্ৰহতেই গোটেই চুক্তিখন বনোৱা হৈছে চৰকাৰে নিজৰ ৰাজনৈতিক মুনাফা চৰকাৰৰ নিজৰ সদিচ্ছা নিজৰ মনোভাৱ তেওঁলোকৰ মানসিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই চুক্তিখন হৈছে গতিকে এই চুক্তিৰ পৰা অসমীয়া মানুহে খুব বেছি কিবা এটা পাব বুলি মই আশা নকৰোঁ দ্বিতীয় কথা সশস্ত্ৰ সংগ্ৰামী দল এটাৰ প্ৰথম প্ৰধান মূল দাবীটো আছিল সাৰ্বভৌমত্ব কিন্তু যিহেতুকে শান্তি আলোচনালৈ ঘূৰি আহিছে সাৰ্বভৌমত্বক পৰিত্যাগ কৰি তেওঁলোকে অসমৰ খিলঞ্জীয় জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে ব্যৱস্থা কৰিব লাগিছিলে য'ত আজি এই চুক্তিখনত কিন্তু খুব সজোৰে এই কথাখিনি প্ৰতীয়মান কৰিব পৰা নাই যদি অসমত অসমীয়া খিলঞ্জীয়া ৰাইজৰ সুৰক্ষাৰ সুনিশ্চিত নহয় তেনেহ'লে বাকী ইকনমিক পেকেজ বা সাংস্কৃতিক পেকেজ এইবিলাক হ'ল দ্বিতীয় শ্ৰেণীৰ কথা এখন ষ্টেটৰ উন্নয়নৰ কাৰণে ভাৰতবৰ্ষৰ এখন কেন্দ্ৰীয় চৰকাৰে উন্নয়নৰ কাৰণে অৰ্থনৈতিক পেকেজ ল'বই লাগিব সেইটো তেওঁলোক বাধ্যতা তেওঁলোক বাধ্য হ'ব লাগিব কিন্তু চুক্তিৰ নামত এখন চুক্তি কৰি তাত ইকনমিক পেকেজখিনি সোমাই মানুহক আগুৱা কৰি প্ৰকৃত যিটো ৰাজনৈতিক দাবী সেই দাবীৰ পৰা আঁতৰি থকাটো কিন্তু আলোচনাপন্থী লোকসকলৰ কাৰণে আৰু আমাৰ নিজৰ কাৰণে মই নিজেও এসময়ত এই সংগঠনৰ সদস্য আছিলোঁ সক্ৰিয় সদস্য আছিলোঁ মই খুব হতাশ হৈছোঁ আচলতে দুৰ্বল স্থিতিৰ পৰা এখন চুক্তি স্বাক্ষৰ কৰা চৰকাৰী সদিচ্ছাত চুক্তি স্বাক্ষৰ কৰাতকৈ মই ভাবোঁ চুক্তি স্বাক্ষৰ নকৰাকৈ আলোচনা নকৰাকৈ এজন হাৰি যোৱা সৈনিক হিচাপে আঁতৰি আহিব লাগিছিলে মানুহে তেতিয়া সন্মান দিলেহেঁতেন আৰু যিসকল এতিয়া আজি পৰেশ বৰুৱা ছাৰ এতিয়াও জংঘলত আছে তেওঁ আলফা স্বাধীন নামেৰে এতিয়াও অসমত বিভিন্ন ধৰণৰ কাম কাজ চলাই আহিছে গতিকে তেখেতক এৰি দিব লাগিছিলে তেখেতৰ যদি শক্তি হয় তেওঁলোকে ভাৰতবৰ্ষৰ লগত আলোচনা কৰিব অসমীয়া জাতীয় খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ কাৰণে ব্যৱস্থা কৰিব আৰু সেইখিনিও যদি নহয় তেনেহ'লে এনেকৈ ধৰণে চুক্তিৰ নামত চুক্তি কৰি লাভ নাই আমি দেখিছোঁ অসম আন্দোলনৰ সময়তো বিভিন্ন পেকেজ দিছে NRL হৈছে গেইল হৈছে জ্যোতি চিত্ৰবন শংকৰদেৱ কলাক্ষেত্ৰ আলোচনাৰ মৰ্মেই হৈছে কিন্তু তাৰ যিটো মূল ইছ্যু যিটো ৰাজনৈতিক ইছ্যু বিদেশী বহিষ্কৰণটো তেতিয়াৰ পৰা গেঠালা মাৰি আছে আৰু বৰঞ্চ আগতকৈ বেছি বেয়াহে হৈছে গতিকে যিহেতুকে চুক্তিৰ নামত চুক্তি এখন কৰিব ৰাজনৈতিক সদিচ্ছা যেতিয়া নাথাকিব আৰু ৰাজনৈতিক দাবী যেতিয়া নাথাকিব তেতিয়াহ'লে সেই চুক্তিখন চুক্তি বুলি ক'ব নোৱাৰি মই সেইকাৰণে এই চুক্তিখনৰ পৰা বৰ বেছি আশাবাদী নহয় যদি ভৱিষ্যতে অৰ্থনৈতিক পেকেজখিনি যদি কিছু পৰিমাণে হয় হয়তো অসমৰ কিছু নিবনুৱা সমস্যাৰ সমাধান হ'ব অসম অৰ্থনৈতিকভাৱে কিছু অগ্ৰসৰ হ'ব তাৰ বাহিৰে চুক্তিখনৰ পৰা অসমীয়া সুৰক্ষাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা আছে বুলি মই ভবা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ